নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা নতুন খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, কালিলৈ হৈছে ৰাখী পূৰ্ণিমা। ভাদ মাহৰ পূৰ্ণিমাৰ দিনা ৰাখী পূৰ্ণিমা পালন কৰা হ'ব সমগ্ৰ ৰাজ্যজুৰি। প্ৰিয় দৰ্শক, ৰাখী বন্ধন মহোৎসৱৰ গুৰুত্ব অপৰিসীম আমাৰ শাস্ত্ৰত। প্ৰিয় দৰ্শক, সমগ্ৰ ভাৰতবৰ্ষত ভাই ভগ্নীৰ পবিত্ৰ বন্ধনক সন্মান জনাই পালন কৰা হয় এক উৎসৱ। সেই উৎসৱেই হৈছে ৰাখী বন্ধন। প্ৰিয় দৰ্শক, ইয়াৰ গুৰুত্ব অধিক কাৰণ ই ভাই ভনী ইজনে সিজনৰ প্ৰতি থকা গভীৰ মৰম প্ৰেম আৰু সুৰক্ষাৰ প্ৰতীক। এই উৎসৱে কেৱল ভাই আৰু ভক্তিৰ মাজৰ বন্ধনকে শক্তিশালী কৰাই নহয়, পৰিয়ালৰ মাজত ঐক্য প্ৰেম আৰু সন্মানৰ ভাৱো গঢ়ি তোলে। গতিকে প্ৰিয় দৰ্শক, এনে এটা পবিত্ৰ দিনত আপুনি কিদৰে ৰাখী বান্ধিব আৰু আপুনি কি কাম এইদিনাখন কৰিব লাগিব। কেৱল ৰাখী বান্ধিলেই নহ'ব, আপুনি যেতিয়া ৰাখী বান্ধিব সেই ৰাখীৰ থালিখনত আপুনি কি বস্তু ৰাখিব লাগিব আৰু যেতিয়া ৰাখীডাল বান্ধিব সেই ৰাখীডালত আপুনি কেইটা গাঁঠি দিব লাগিব। কেইটা গাঁঠি দিয়াটো খুবেই শুভ। লগতে প্ৰিয় দৰ্শক, আপুনি ৰাখী বন্ধাৰ আগতে কি কাম কৰাটো অতি জৰুৰী, যাৰ দ্বাৰা আপুনি সেই ৰাখী পিন্ধোৱাৰ সুফল লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ খুব ধ্যান দি চাওক, তেতিয়াহে আপুনি সুন্দৰভাৱে সকলোবিলাক কথা জানি ল'ব পাৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনত অৱশ্যেই জনাব, আপুনি বাৰু ৰাখী পূৰ্ণিমাৰ দিনা ৰাখী বান্ধিবনে? আপোনাৰ ভগ্নী আছেনে নাই? আপোনাৰ ভগ্নীয়ে আপোনাক পিন্ধাবনে নাই? অৱশ্যেই লিখিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি অৱশ্যেই কৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি ভিডিঅ'টো দীঘলীয়া নকৰাকৈ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, কালিলৈ হৈছে ৰাখী বন্ধন, ভাদ মাহৰ পূৰ্ণিমা। কালিলৈ ৰাখী বন্ধনৰ দিনা ভাতৃসকলক যেতিয়া ভগ্নীসকলে ৰাখী পিন্ধাব, তাৰ পূৰ্বে সেই ৰাখীডাল আপুনি দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুক আপুনি অৰ্পণ কৰি পূজা কৰিব লাগে। গণপতি বাপাক আপুনি এইদিনাখন আগবঢ়াব পাৰে হালধীয়া ৰাখী। ইয়াৰ পাছতহে আপুনি ৰাখী পিন্ধাব লাগে নিজৰ ভাতৃক। প্ৰিয় দৰ্শক, ৰাখী বন্ধন অৰ্থাৎ ৰাখী পূৰ্ণিমাৰ দিনা আপুনি দুখীয়া অসহায় ব্যক্তিক, অসহায় মানুহক দান কৰিব লাগে। ইয়াৰ দ্বাৰা মাতা লক্ষ্মী প্ৰসন্ন হয়। প্ৰিয় দৰ্শক, এইদিনাখন আপুনি দান আৰু ধৰ্ম কৰাটো খুবেই জৰুৰী। এই কাম যি ব্যক্তিয়ে এইদিনাখন কৰিব, সেই ব্যক্তিয়ে জীৱনত বহুতো ধন লাভ কৰিবলৈ সক্ষম হয়। গতিকে প্ৰিয় দৰ্শক, এই সুৰক্ষা বন্ধন অৰ্থাৎ ৰাখী বন্ধনৰ দিনা ভাই ভগ্নী একত্ৰিত হৈ নিজৰ সামৰ্থ্য অনুযায়ী দুখীয়া দৰিদ্ৰ ব্যক্তিক দান বৰঙণি আগবঢ়াব লাগে। ইয়াৰ ফলত ভাতৃ ভগ্নীৰ সম্পৰ্ক মজবুত হয় বুলি কোৱা হয়। প্ৰিয় দৰ্শক, এই পবিত্ৰ ৰাখী বন্ধনৰ দিনা যিডাল ৰাখী ভগ্নীয়ে ভাতৃক বান্ধিব, সেই ৰাখীডাল হাতত কিমান দিনলৈকে বান্ধি ৰাখিব লাগে আৰু কেইটা গাঁঠি সেই ৰাখীডালত দিব লাগে, তাৰ বিষয়লৈ আগবঢ়াৰ পূৰ্বে কেইটামান বিশেষ ফলদায়ক উপায় আপোনাক দিব খুজিছোঁ এই ৰাখী পূৰ্ণিমাৰ দিনা কৰিব লগা। প্ৰিয় দৰ্শক, ১ নম্বৰতে হৈছে ৰাখী পূৰ্ণিমাৰ দিনা চন্দ্ৰই নিজৰ পূৰ্ণ ৰূপত থাকে। বিশ্বাস অনুসৰি এই দিনটোত চন্দ্ৰ দেৱতাক পূজা কৰিব লাগে। চন্দ্ৰ দেৱতাক এইদিনাখন পূজা কৰিলে মন স্থিৰ হয়, লগতে মানসিক শান্তি প্ৰাপ্ত হয়। গতিকে আপুনি চন্দ্ৰ দেৱতাক অৱশ্যেই পূজা কৰিব। ২ নম্বৰতে হৈছে আৰ্থিক স্থিতি মজবুত কৰিবৰ বাবে ৰাখী বন্ধনৰ দিনা ভাতৃক নিজৰ ভগ্নীয়ে হাতেৰে এখন গুলপীয়া ৰঙৰ কাপোৰত চাউল আৰু চুপাৰী আৰু ১ টকীয়া এটা মুদ্ৰা লৈ এই বস্তুকেইটা এখন গুলপীয়া কাপোৰত বান্ধি ল'ব আৰু তাৰ পাছত আপোনালোকে সেই কাপোৰখনত যি বস্তুকেইটা ৰাখিছে সেই বস্তুকেইটাৰ সহ আপোনাৰ বাকচত ৰাখিব। য'ত ধন টকা পইচা ৰাখে, মূল্যৱান সামগ্ৰী ৰাখে, সেই ঠাইত ৰাখিব।
তেতিয়া আপোনাৰ ঘৰখনত আৰ্থিক স্থিতি মজবুত হ'ব তথা শক্তিশালী হ'ব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ভগ্নীয়ে নিজৰ ভাতৃক নজৰ দোষৰ পৰা ৰক্ষা কৰিবৰ বাবে ফিটকিৰি অলপ ল'ব লাগে। তাৰ পাছত সেই ফিটকিৰিয়ে 7 বাৰ ভাতৃৰ মূৰৰ ওপৰেদি ঘূৰাই সেই ফিটকিৰি জ্বলাই দিব লাগে। তেনে কৰিলে নজৰৰ দোষ দূৰ হয় বুলি কোৱা হৈছে। 4 নম্বৰতে হৈছে ৰাখী বন্ধনৰ দিনা ওম সোমেশ্বৰায়ে নমঃ এই মন্ত্ৰ জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰি গাখীৰ দান কৰিলে চন্দ্ৰৰ দোষ দূৰ হয় বুলি কোৱা হয়। এনে কৰিলে মানসিক সমস্যা, মানসিক অশান্তিৰ পৰাও মুক্তি লাভ কৰিব পাৰি আৰু মাতৃসুখ প্ৰাপ্তিও হয় বুলি কোৱা হৈছে শাস্ত্ৰত। 5 নম্বৰতে হৈছে ৰাখী বন্ধনৰ দিনা অৰ্থাৎ ৰাখী পূৰ্ণিমাৰ দিনা কালিলৈ আপুনি সোনকালে উঠিব লাগে। ইয়াৰ বিষয়ে আমি পূৰ্বৰ ভিডিঅ'টোতে আপোনাক কোৱা হৈছে। তাৰ পাছত আপুনি সূৰ্য উদয় হোৱাৰ পাছত সূৰ্য দেৱতাক জল আগবঢ়াব লাগে। জল অৰ্পণ কৰা পাত্ৰটো সদায় তামৰ পাত্ৰ ব্যৱহাৰ কৰিব। পানীত আপুনি ৰঙা ফুল চাউল দি সেয়া আপুনি অৰ্পণ কৰিব। 6 নম্বৰতে হৈছে ৰাখী বন্ধনৰ দিনা পুৱা স্নান কৰাৰ পিছত আপুনি কোনো হনুমান মন্দিৰ দৰ্শন কৰিবলৈ যাওক আৰু আপুনি তাৰ পাছত হনুমানক নাৰিকল মিঠাই আগবঢ়াব লাগে। এডাল ৰাখী আপুনি হনুমান মন্দিৰলৈ গৈ হনুমানকো আপুনি অৰ্পণ কৰিব পাৰে বা বান্ধি দিব পাৰে। ইয়াৰ ফলত বিপদ বিঘিনি দূৰ হয় আৰু আপুনি প্ৰাৰ্থনা কৰিব লাগে ৰাখী অৰ্পণ কৰাৰ পাছত। লগতে আপুনি বহি লৈ হনুমান চালিচাও পাঠ কৰিব পাৰে। তেনে কৰাটো অতি ফলদায়ক। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি এই দিনাখন গাই গৰুক সেউজীয়া ঘাঁহ খুৱাব লাগে আৰু জীৱ জন্তুক আপুনি এই দিনাখন যিকোনো বস্তু খাবলৈ দিব পাৰে। কিন্তু আপুনি এই দিনাখন জীৱ জন্তুক হাৰাশাস্তি অৰ্থাৎ আঘাত পোৱা কাম কেতিয়াও নকৰিব। 8 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ৰাখী পূৰ্ণিমাৰ দিনা আপুনি পুৱা স্নান কৰাৰ পিছত ঘৰৰ দেৱতা পিতৃ আৰু সপ্ত ঋষিৰ বাবে পূজা প্ৰাৰ্থনা কৰাটো খুবেই জৰুৰী। এইকেইটা কাম বা এইকেইটা উপায় আপুনি এই দিনাখন অৱশ্যেই কৰিব। এই 8টা কাম কৰাৰ দ্বাৰা আপুনি সুফল নিশ্চিতভাৱে পাব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া মন কৰিব যে আপুনি ৰাখী বন্ধনৰ দিনা যিডাল ৰাখী বান্ধিব নিজৰ ভাতৃক, সেই ৰাখীডালত আপুনি কেইটা গাঁঠি দিব লাগিব। প্ৰিয় দৰ্শক, ভগ্নীসকলে সদায় মনত ৰাখিব লাগে, যেতিয়া নিজৰ ভায়েকক ৰাখী বান্ধিব, সেই ৰাখীডাল বান্ধি থকাৰ সময়ত তেওঁলোকে 3টা গাঁঠি দিব লাগিব সেই ৰাখীডালত। লগতে ইজনে সিজনক অন্তৰৰ পৰা আশীৰ্বাদ কৰিব লাগে আৰু সুস্বাস্থ্য আৰু সমৃদ্ধি জীৱনৰ বাবে কামনা কৰিব লাগে। প্ৰিয় দৰ্শক, আপুনি এডাল ৰাখী এনেকৈও বান্ধিব পাৰিব নিজৰ ভাতৃক। এডাল ৰাখী আপুনি নিজেই বনাই ল'ব। তাৰ পাছত হনুমান মন্দিৰত গৈ আপুনি অৰ্পণ কৰি সেই ৰাখীডালৰ সূতাবোৰ যাতে ৰঙা সূতা হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। তাৰ পাছত ৰঙা সূতাৰে যিডাল ৰাখী বনাব সেইডাল আপুনি মন্দিৰত হনুমানৰ চৰণত আগবঢ়োৱাৰ পাছত আপুনি সেই ৰাখীডাল আনিও আপোনাৰ নিজৰ ভাতৃক বান্ধিব পাৰিব। যেতিয়া আপুনি এই ৰাখীডাল হনুমানৰ চৰণত ৰাখিব, তেতিয়া আপুনি ওম হান হনুমন্তয়ে নমঃ এই মন্ত্ৰ জপ কৰি অৰ্পণ কৰিব। তাৰ পাছত আপুনি সেই ৰাখীডালত সেন্দুৰ লগাব হনুমান মন্দিৰতে। হনুমানৰ শ্ৰীচৰণত অৰ্পণ কৰি সেই সেন্দুৰ ৰাখীডালত লগাব। তাৰ পাছত আপুনি সেই ৰাখীডাল আনি আপোনাৰ ভাতৃৰ হাতত বান্ধিব পাৰে। এনে কৰিলে আপোনাৰ ভাতৃ সুৰক্ষিত হৈ থাকিব, বিপদ বিঘিনি দুৰ্ঘটনাৰ পৰা ৰক্ষা পায় বুলি শাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে। প্ৰিয় দৰ্শক, এতিয়া কথাটো হৈছে আপুনি যিডাল ৰাখী বান্ধিব নিজৰ ভাতৃক, সেই ৰাখীডাল ভাতৃয়ে কিমান দিনলৈকে নিজৰ হাতত বান্ধি ৰাখিব লাগিব। প্ৰিয় দৰ্শক, আপুনি আপোনাৰ ভাতৃক যিডাল ৰাখী বান্ধিব, সেই ৰাখীডাল কমেও 21 দিন নিজৰ হাতত বান্ধি ৰাখিব লাগে। যদি আপুনি কৰ্মৰ বাবে সেই ৰাখীডাল হাতত বান্ধি ৰাখিব নোৱাৰে, তেন্তে আপুনি কমেও চেষ্টা কৰিব সেই ৰাখীডাল
ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীলৈকে সেই ৰাখীডাল বান্ধি ৰাখিবলৈ আৰু যিসকলে এবছৰৰ বাবে সেই ৰাখীডাল পিন্ধি ৰাখিব বিচাৰে তেওঁলোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। নতুন কাপোৰেৰে ৰাখীডাল মোহাৰি থাকিব লাগে। আকৌ যেতিয়া আপুনি ৰাখী বন্ধনৰ ৰাখী পিন্ধিব তাৰ আগতে এই পুৰণি ৰাখীডাল খুলি পেলাব লাগে। পুৰণি বছৰৰ ৰাখীডাল পিন্ধি আকৌ নতুন বছৰৰ ৰাখী কেতিয়াও পিন্ধিব নালাগে। আপুনি যদি 2025 বৰ্ষৰ ৰাখী বন্ধনৰ দিনা পিন্ধা ৰাখীডাল এতিয়াও আছে তেন্তে ৰাখী বন্ধনৰ দিনা ৰাখী পিন্ধোৱাৰ আগতেই আপুনি সেই 2025 বৰ্ষৰ ৰাখীডাল খুলি আপুনি নৈত উটুৱাই দিব পাৰে বা নাইবা আপুনি ডাঙৰ গছৰ তলত পুতি থ'ব পাৰে। কিন্তু আপুনি পুৰণি বছৰৰ ৰাখীডাল কেতিয়াও পিন্ধি নতুন বছৰৰ ৰাখী কেতিয়াও নিপিন্ধিব। এনে ভুল কেতিয়াও নকৰিব। গতিকে প্ৰিয় দৰ্শক, ৰাখী বন্ধনৰ দিনা কিদৰে ৰাখী পিন্ধাব, কেইটা গাঁঠি মাৰিব, কিমান দিনলৈকে ৰাখীডাল পিন্ধিব আৰু কি কাম কৰিব এই দিনাখন আপুনি সুন্দৰভাৱে শাস্ত্ৰ সম্বন্ধীয়ভাৱে নিশ্চয় এই ভিডিঅ'টোত জানি ল'ব পাৰিলে। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে অনুগ্ৰহ কৰি আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰক যাতে সকলোৱে এইখিনি কথা সুন্দৰভাৱে জানি ল'ব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।